সংখ্যাগৰিষ্ঠতাৰে ৰাজস্থানৰ ক্ষমতালৈ আহিল ভাৰতীয় জনতা পাৰ্টি ক্ষমতা দখল কৰাৰ পাছতেই ৰাজস্থান বিজেপিত এতিয়া মুখ্যমন্ত্ৰী পদৰ বাবে বিশেষ দৌৰ এই দৌৰৰ স্বাভাৱিকতেই অগ্ৰণী স্থিতিত আছে ৰাজ্যখনৰ প্ৰাক্তন বিজেপি মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়া ৰাজস্থানৰ ৰাজনীতিত এতিয়া এটা বিশেষ ৰাজনৈতিক ঘটনা ঘটিবলৈ উপক্ৰম হৈছে বসুন্ধৰা ৰাজেৰ পিছলৈ ঠেলি আগুৱাই আহিছে মুখ্যমন্ত্ৰী পদৰ বাবে এগৰাকী যুৱ ৰাজনীতিক ৰাজস্থানৰ ৰাজনীতিত এতিয়া সৰ্বত্ৰ চৰ্চা এজন গেৰুৱা বসনধাৰী যুৱ ৰাজনীতিকৰ মাত্ৰ 39 বছৰীয়া এই ৰাজনীতিগৰাকীৰ নাম হৈছে বাবা বালক নাথ এক আধ্যাত্মিক গুৰুজনাই ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব বুলি এটা ধাৰণা ইতিমধ্যে গঢ় লৈ উঠিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ দৰে বালক নাথৰ বেশভূষা যোগী আদিত্যনাথৰ দৰে তেওঁ কৰে আগ্ৰাসী হিন্দুত্ববাদী ৰাজনীতি বালক নাথ হাৰিয়ানাৰ ৰোহতক নগৰৰ বাবা মস্তনাথ মঠৰ অষ্টমগৰাকী মহন্ত এটা অগ্ৰণী মঠৰ শীৰ্ষ ধৰ্মগুৰু হোৱাৰ বাবে বালক নাথৰ আছে লক্ষাধিক শিষ্য আধ্যাত্মিক ক্ষেত্ৰত এইজনে প্ৰভাৱ বিস্তাৰ কৰাৰ সমান্তৰালকৈ ৰাজনীতিৰ ক্ষেত্ৰত বিগত 5টা বছৰত প্ৰভাৱ বিস্তাৰ কৰিছে এই বিকৰ্কী বিশেষ ধৰ্মগুৰুৱে বৰ্তমান বিজেপি সাংসদ বালক নাথে সেউটা বিধানসভা নিৰ্বাচনত প্ৰথমবাৰ গ্ৰহণ কৰিছিল প্ৰতিদ্বন্দ্বিতা মুছলিম অধ্যুষিত তিজাৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰিবলৈ সক্ষম হৈছিল বাবা বালক নাথ এই জয়লাভৰ জৰিয়তে ৰাজস্থান ৰাজনীতিত বালক নাথ হৈ পৰিছিল এক সন্মানস্বৰূপ হিন্দুত্ববাদীৰ অগ্ৰণী প্ৰবক্তা হিচাপে ৰাজস্থানৰ ৰাজনীতিত ইতিমধ্যে জনপ্ৰিয় বালক নাথ নিৰ্বাচনৰ পূৰ্বে হোৱা সমীক্ষাত ৰাজস্থানবাসীয়েও অশোক গেহলটৰ পাছত বালক নাথক মুখ্যমন্ত্ৰী হিচাপে পচন্দ কৰিছিল গতিকে ৰাজ্যবাসীৰ মাজত জনপ্ৰিয়তা আৰু তিজাৰা সমষ্টিত জয়লাভে বালক নাথৰ ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে আগুৱাই আনিছে বালক নাথৰ পক্ষত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহো ইয়াৰ বাবেই বালক নাথৰ মুখ্যমন্ত্ৰী নিশ্চিত বুলি ভবা হৈছে কিন্তু বিৰাট যুদ্ধে যুদ্ধক্ষেত্ৰ এৰাৰ পক্ষপাতি নহয় বসুন্ধৰা ৰাজেও বসুন্ধৰাই ইতিমধ্যে সংগঠিত কৰিবলৈ আৰম্ভ কৰিছে নিষ্পক্ষৰ বিধায়কসকলক নৱনিৰ্বাচিত 20 গৰাকীকৈ বিজেপি বিধায়কে বসুন্ধৰা ৰাজেক মুখ্যমন্ত্ৰী প্ৰদান কৰিবলৈ বিজেপি হাইকমাণ্ডক দাবী জনাইছে অৱশ্যে এনে প্ৰয়াস সত্ত্বেও বসুন্ধৰা ৰাজে ৰাজস্থানৰ পুনৰ মুখ্যমন্ত্ৰী পোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে কম কাৰণ শেহতীয়া প্ৰেক্ষাপটত গৰিষ্ঠ সংখ্যক ৰাজস্থানবাসীৰ লগতে মোদী আৰু অমিত শ্বাহৰ প্ৰথম পচন্দ হৈছে গুৰু বালক নাথ